মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলোৱে ভালে আছে তো আজি আকৌ লৈ আইছো সেন্টেন্স তোমালোকে নিশ্চয় জানা যে সেন্টেন্স কাক বলে সেন্টেন্স মানে হল বাক্য অসমীয়াত কয় বাক্য তেতিয়া প্ৰশ্নটো হল যে সেন্টেন্স কাক বলে উত্তৰ সোৱা যে দুটা বা এতিয়া চাও যে কি কৈছে দুটা বা তাতকে বেছি ওয়ার্ড বা শব্দ লগ হয় সম্পূর্ণ অর্থ প্রকাশ করিলে তাক বাক্য বা সেন্টেন্স বলা হয় এতিয়া কথাটো হল ইংরেজিত কোৱা হয় সেন্টেন্স আৰু অসমীয়াত কোৱা হয় বাক্য দুটা বা তাতকে বেছি কি ওয়ার্ড থাকিব লাগিব দুটা বা তাতকে বেছি ওয়ার্ড বা শব্দ যেতিয়া লগ হয় কি হ'ব সম্পূৰ্ণ এটা অৰ্থ প্ৰকাশ পাব তেতিয়া তাক কব কি বাক্য বা সেন্টেন্স আমি एग्जांपल চাম एग्जांपल সোয়া যে মই এজন এটা সক যে মই এজন ভাল লৰা ইয়াতে চাইছে যে মই এটা কি মই এটা শব্দ তাৰ পিছত এজন এটা শব্দ ভাল এটা শব্দ লৰা এটা শব্দ এই কেটা মিলি কি হৈছে মই এজন ভাল লৰা এই চাৰিটা শব্দ মিলি এটা বাক্য হৈছে মানে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে এটো ইংৰাজীত হ'ব কি যে মই ইংলিশটো কি আমি জানো আই তাৰ পিছত হোৱাৰ অৰ্থ হৈছে মই এজন ভাল লৰা দ্যাট মিন্স পজিটিভ বুজাইছে হে কাৰণ হ'ব এম আই এম এজন যেহেতু এ তাৰ পিছত গুড আই এম এ গুড বয় I am a good boy. এইটা হল সো আই এটা শব্দ এম এটা শব্দ বুজাইছে গুড এটা শব্দ বুজাইছে তাৰ পিছত বয় এটা শব্দ এইকেইটা মিলি হৈছে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ পোৱা বাক্য যাৰ বাবে এটো এটা কি হ'ব বাক্য বা সেন্টেন্স তাৰ পিছত 2 নম্বৰ एग्जांपल চাও যে গীতা এজনী ভাল ছোৱালী গীতা এজনী ভাল এটো চাও গীতা কি গীতা তো এটা শব্দ হয় নাই যদিও মানুহৰ নাম নাউন বুজাইছে কিন্তু এটো এটা শব্দ হয় তাৰ পিছত এজনীও এটা শব্দ ভাল এটা শব্দ ছোৱালী এজনীও এটা শব্দ তাৰ পিছত চাও এই কেইটা যে আছে কেইটা মিলি কি হৈছে গীতা এজনী যে ভাল ছোৱালী হেই মানে অৰ্থটো প্ৰকাশ পাইছে ভালৰ এটা অৰ্থ প্ৰকাশ পাইছে গতিকে এটো কি হ'ব এটো এটা সেন্টেন্স বা বাক্য হ'ব এটো সবে ইংৰাজীত লিখিলে কেনেকৈ লিখিম গীতা each a কি হবো good girl গীতা ইজ এ গুড গার্ল আপোনালোকে নিশ্চয় বুজি পাইছে তোমালোকে কি কৰিবা নোট বৰ স্কিপ কৰি তোমালোকৰ নোট বহিত নোট কৰি লবা তো তাৰ পিছত আমি আলোচনা কৰিম যে সেন্টেন্সটো আমি পালো দুটা বা তাতকে বেছি কি ওয়ার্ড যুক্ত হয় যেতিয়া সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব তেতিয়া তাক কি কব বাক্য বা সেন্টেন্স বুলি কোৱা হ'ব এতিয়া কথাটো হল এই সেন্টেন্স বিলাক যে আছে এবাৰ কিমান প্ৰকাৰৰ হেবৰ আমি আলোচনা কৰিম ভিডিওটি স্ক্ৰিপ্ট নকৰাকৈ তোমালোকে চাই থাকিবা এতিয়া কথাটো হল যে আমি সেন্টেন্স পালো সেন্টেন্স কাক বলে হে আমি শিকিলো বা জানিলো এতিয়া কথাটো হল যে এই সেন্টেন্স বিলাক যে আছে এই সেন্টেন্স বৰ কিমান প্ৰকাৰৰ হেবিলাক আমাৰ মনলৈ প্ৰশ্ন আহে নে নাই নিশ্চয় আহে তে এতিয়া কথাটো হল সেন্টেন্স কেই প্ৰকাৰৰ আৰু কি কি ইয়াৰ উত্তৰ আমি চাম সেন্টেন্স প্ৰদানকৈ 5 প্ৰকাৰৰ সেন্টেন্স প্ৰদানকৈ কেই প্ৰকাৰৰ 5 প্ৰকাৰৰ হেইবাৰ হল 1 নম্বৰ
এতিয়া আপোনালোকে চাওক যে সেন্টেন্স কেই প্ৰকাৰৰ সেন্টেন্স প্ৰদান কৰে 5 প্ৰকাৰৰ হেইবৰ হল 1 নম্বৰ assertive sentence 2 নম্বৰ আছে interrogative sentence 3 নম্বৰ আছে imperative sentence 4 নম্বৰ আছে optative sentence আৰু 5 নম্বৰ আছে exclamatory sentence আপোনালোকে নিশ্চয় বুজি পাইছে যে সেন্টেন্স কাক বলে দুটা বা তাতকৈ বেছি অধিক ওয়ার্ড লক হৈ অৰ্থ প্ৰকাশ কৰিলে তাক সেন্টেন্স বুলি কয় এই সেন্টেন্স বৰৰ প্ৰকাৰ কেইটা হেই সেন্টেন্স বৰক আমি পাঁচটা ভাগত ভাগ কৰিব পাৰো বা ইয়াৰ প্ৰকাৰ হল পাঁচটা এক নম্বৰত কি আছে এক নম্বৰত আছে assertive sentence 2 নম্বৰত আছে interrogative sentence 3 নম্বৰত আছে imperative sentence 4 নম্বৰত আছে optative আৰু 5 নম্বৰত আছে exclamatory sentence এতিয়া আমি এই পাঁচ প্ৰকাৰৰ সেন্টেন্স যে পালো এই পাঁচ প্ৰকাৰৰ সেন্টেন্স আকো কিনে ধৰণৰ হে বৰৰ লগত অলপ চিনাকি হম হয়নে নাই নিশ্চয় হয় তেতিয়া আমি সাম যে assertive sentence কাক বলে interrogative sentence কাক বলে হেবৰ আমি আলোচনা কৰিম এতিয়া কথাটো হল যে assertive sentence কাক বলে assertive sentence কাক বলে এই সেন্টেন্সটোৰ উত্তৰত আমি যাম বা এই সেন্টেন্সটো কাক বলে হেতু আমি শিকিম চাব যে কোনো ব্যক্তি বস্তু ঠাই কাৰ্য আদি বৰ্ণনা কৰা চাব যে জি সেন্টেন্সে কোনো ব্যক্তি that means মানুহ কোনো ব্যক্তি বস্তু ঠাই কাৰ্য আদিৰ বৰ্ণনা কৰা বুজায় তাক কি কৰা হয় assertive sentence বুলি কোৱা হয় জি বিট সেন্টেন্সে কোনো ব্যক্তি বস্তু ঠাই সাপেক্ষে বা বস্তু আদিৰ বৰ্ণনা কৰা বুজায় তাক কোৱা হয় assertive sentence মনত ৰাখিব আৰু এতিয়া কথাটো হল যে ইয়াৰ एग्जांपल বৰ হ'ব যেনে কোৱা she is a good girl she is a good girl তাই এজনী ভাল ছোৱালী she is a good girl তাই এজনী ভাল ছোৱালী ইয়াতে কোনো এজন ছোৱালীৰ কথা কি কৰা হৈছে বৰ্ণনা কৰা হৈছে that means প্ৰশংসা কৰা হৈছে হেতু কি হ'ব assertive sentence তাৰ পিছত সব 2 নম্বৰ যে Rahul is a good boy Rahul is a good boy ইয়াতে কি কৰা হৈছে ৰাহুলৰ কথা বৰ্ণনা কৰা হৈছে বা ৰাহুলৰ প্ৰশংসা কৰা হৈছে যে তেওঁ এজন ভাল লৰা ৰাহুল এজন ভাল লৰা এটো কি হ'ব এটো হ'ব আমাৰ বৰ্ণনামূলক বাক্য অৰ্থাৎ আমি অসমীয়াত কলে এনেকে কম যে যি বৰ বাক্যৰ জৰিয়তে কি কৰা হয় আমাৰ ভাষা যেটো কয় প্ৰশংসা কৰা হয় হে বাক্যবোৰ হ'ব আমাৰ assertive sentence তাৰ পিছত চাব যে আমাৰ কি আছিল interrogative sentence কাক বলে এতিয়া হল যে interrogative sentence কাক বলে interrogative sentence মানে কি হেতু আলোচনা কৰিম তো উত্তৰ চাব এতিয়া চাব যে জি সেন্টেন্সে কোনো ব্যক্তি বস্তু ঠাই আদি কি কৰে প্ৰশ্ন খুদে that means কোশ্চেন কৰে হেই সেন্টেন্স বৰো বা তাক কি কোৱা হয় interrogative sentence বুলি কোৱা হয় আৰু interrogative sentenceৰ অসমীয়াটো হল যে প্ৰশ্নবোধক বাক্য বুলি কোৱা হয় এতিয়া আমি एग्जांपल বোৰ চাম এক নম্বৰ what is your name what is your name তোমার নাম কি তাৰ পিছত আমি 2 নম্বৰত চাম where is your home তোমার ঘৰ ক'ত
হোয়ার ইজ ইয়োর হোম তোমার ঘর কত হোয়াট ইজ ইয়োর নেম তোমার নাম কি এতিয়া কথাটো হল যে এই সেন্টেন্স বিধৰ শেষত সদায় কি থাকে এটা কোশ্চেন মার্ক দিয়া থাকে আৰু এই সেন্টেন্স বিধ সদায় কি হয় অক্সিলারি ভাব অথবা WH কোশ্চেনেৰে আৰম্ভ হয় অক্সিলারি ভাব আৰু WH কিছুমান কোশ্চেন অৰ্ড আছে হেবৰে আৰম্ভ হয় তোমালোকে নিশ্চয় মনত ৰাখিবা তো এইখিনি তোমালোকে নোট ডাউন কৰি লবা তাৰ পিছত আমি আলোচনা কৰিম